নমস্কাৰ। সৰ্বপ্ৰথম ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষ 2025ৰ হিয়া ভৰা ওলগ জনালোঁ। আমি যোৱা 2 সপ্তাহৰ পৰা আপোনালোকৰ মাজলৈ আমাৰ সাপ্তাহিক ৰাশিফলৰ ক্ৰম আগবঢ়াই আহিছোঁ। প্ৰথমে আমি আগবাঢ়ো 2025 বৰ্ষৰ প্ৰথম সপ্তাহৰ ৰাশিফলৰ প্ৰথমটো ৰাশিলৈ। প্ৰথমটো ৰাশি হৈছে মেষ। মেষ ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোত বেকাৰভাৱে ভাগাভাগি বা মানসিকভাৱে ভাগি পৰা বা পৰিবাৰত আৰ্থিক সমস্যাই দেখা দিব পাৰে। আপোনাৰ প্ৰত্যেক কামতে বিলম্ব হ'ব পাৰে, যাৰ ফলত আপোনাৰ খং ৰাগ বৃদ্ধি পাব পাৰে। মনত অশান্তিৰ ভাৱো উৎপন্ন হ'ব পাৰে। মংগল আৰু শনিৰ প্ৰভাৱৰ বাবে পিতা আৰু পুত্ৰৰ মাজত মতভেদৰ সৃষ্টি হ'ব পাৰে। উপায় হিচাপে আপুনি হনুমানৰ অষ্টক পাঠ কৰিব পাৰে, নতুবা মিঠা প্ৰসাদ দান কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ বৃষভ ৰাশিৰ জাতকলৈ। বৃষভ ৰাশিৰ জাতক জাতিকাৰ নতুন বছৰৰ প্ৰথম সপ্তাহটোত হৈ থকা কামত বাধা উৎপন্ন হ'ব পাৰে। ব্যৱসায়তো আপোনাৰ বাধা উৎপন্ন হ'ব পাৰে। অত্যাধিক কষ্ট কৰাৰ পাছতো বিশেষ লাভ নহ'বও পাৰে। ধন ব্যয় বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি আপুনি সজাগ হোৱাটো উচিত। গুপ্ত চিন্তা বা গুপ্ত শত্ৰুৱে আপোনাৰ হানিও কৰিব পাৰে। উপায় হিচাপে আপুনি মা দুৰ্গাৰ পূজা কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আয় বৃদ্ধি হোৱা দেখা পাব। বাহিৰৰ কাৰ্যত অথবা বিদেশত নতুবা বেলেগ ৰাজ্যত যদি আপোনাৰ কাম আছে, তাৰ পৰা আপোনাৰ প্ৰগতিও হ'ব পাৰে। সেই কামৰ পৰা আপুনি কোনো ধৰণৰ সুখবৰো পাব পাৰে। কষ্ট অকণ বৃদ্ধি পাব পাৰে। বন্ধু আৰু পিতৃৰ সৈতে মতভেদৰ সৃষ্টিও হ'ব পাৰে। পৈতৃক সম্পত্তিৰ বাবে পৰিবাৰত কণ্ডল হোৱাৰো সম্ভাৱনা আছে, কিন্তু ধৰ্ম কৰ্মত ব্যয় অলপ বৃদ্ধি হোৱা দেখা পাব। উপায় হিচাপে আপুনি মা কালীৰ পূজা কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকৰ ৰাশিফললৈ। কৰ্ক ৰাশিৰ জাতকৰ এই সপ্তাহটোত মানসিক উত্তেজনা বৃদ্ধি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত বাধাৰ উৎপন্ন হ'ব পাৰে। খৰচো বৃদ্ধি হ'ব পাৰে। আয় কম হ'ব, যাৰ ফলত আপোনাৰ ঋণ ল'ব লগা হ'ব পাৰে। সাৱধান হৈ চলাটো ভাল। ব্যৱসায়ত আপুনি যিকোনো কাগজতে হস্তাক্ষৰ কৰাৰ আগত ভালকৈ ভাবি ল'ব। কৰ্ক ৰাশিৰ জাতকৰ এইবাৰ এই সপ্তাহটোত দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা আছে। বাহন আদিৰ পৰা আপুনি বাচি থকাটো ভাল। উপায় হিচাপে আপুনি গণেশ ভগৱানক স্মৰণ কৰি থাকিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতক জাতিকাৰ ৰাশিফললৈ। সিংহ ৰাশিৰ জাতকৰ বাবে ভাবি থোৱা কাৰ্যত বিঘ্ন উৎপন্ন হ'ব পাৰে। সন্তানৰ কেৰিয়াৰ সম্বন্ধী চিন্তাও আপোনাৰ মনত আহি থাকিব পাৰে। পৰিবাৰত সুখৰ বাতাবৰণ থাকিব, কিন্তু সন্তানৰ লগত মতভেদৰ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশিৰ জাতকে ৰাহুৰ প্ৰভাৱৰ ফলত দূৰণি ৰাস্তা যাত্ৰাও কৰিব পাৰে, কিন্তু মন অশান্ত হৈ থাকিব বা মনত অসন্তোষৰ ভাৱ আহি থাকিব পাৰে। ক্ৰোধ আৰু উত্তেজনাৰ পৰা আপুনি বাচি থকাটো ভাল। যিমান পাৰে আপুনি সূৰ্য ভগৱানক চিন্তন কৰিব আৰু ৰাতিপুৱা শুই উঠি গা ধুই সূৰ্য ভগৱানক জল অৰ্পণ কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকৰ ৰাশিফললৈ। কন্যা ৰাশিৰ জাতকৰ 2025 বৰ্ষৰ নতুন সপ্তাহত পৰিবাৰত মতভেদৰ সৃষ্টি হ'ব পাৰে। ব্যয় বৃদ্ধি হোৱা দেখা পাব আৰু পৈতৃক সম্পত্তিৰ বাবেও বিবাদ হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় আৰু চাকৰিত উন্নতি দেখা পাব পাৰে। সু সম্পত্তি বৃদ্ধি হোৱাও দেখা পাব পাৰে। স্বাস্থ্যৰ অকণমান অৱনতি ঘটিব পাৰে। শত্ৰুৱে যিহেতু হানিও কৰিব পাৰে। উপায় হিচাপে আপুনি গণেশ ভগৱানক পূজা কৰিব পাৰে বা বুধবাৰে গণেশ মন্দিৰলৈ গৈ লাডু দান কৰিব পাৰে। ইয়াৰ পাছত আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ।
তুলা ৰাশিৰ জাতকৰ এই 2025 বৰ্ষৰ প্ৰথমটো সপ্তাহত আগৰ বেয়া হোৱা কামবোৰত সফলতাও পাব পাৰে। আপোনাৰ প্ৰত্যেক সমস্যাৰ সমাধান এই সপ্তাহটোত ওলাই যাব। সপ্তাহটোৰ শেষৰ ফালে আয় কম আৰু ব্যয় বেছি হ'ব পাৰে। উপায় হিচাপে শুক্ৰবাৰে কোনো কন্যাক বগা মিষ্টান দান কৰিব পাৰে অথবা মন্দিৰলৈ গৈ চেনিও দান কৰিব পাৰে। ইয়াৰ পাছত আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ। আপোনাৰ এই সপ্তাহটোত মান, প্ৰতিষ্ঠা, উৎসাহ, সৌভাগ্যত বৃদ্ধি পাব পাৰে। কৰ্মত ৰুচি বাঢ়িব আৰু পৰিবাৰত মংগল কাৰ্য কৰিবলৈ মন যাব। কিন্তু আৰ্থিক সমস্যা বা পৰিজনৰ লগত মতভেদৰ সৃষ্টি হ'ব পাৰে। মূৰ বিষ বা চকু বিষ এনেধৰণৰ সৰু সুৰা কিছুমান বেমাৰে আপোনাক আগুৰি ধৰিব। উপায় হিচাপে আপুনি সুন্দৰকাণ্ডৰ পাঠ কৰি মিঠা প্ৰসাদ দান কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। সপ্তাহটোৰ বাবে ধনু ৰাশিৰ জাতকসকলৰ মানসিক অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ আগতকৈ অলপ বেছি সংঘৰ্ষ হ'ব, কিন্তু বিপৰীত পৰিস্থিতিটো নিৰ্বাহযোগ্য আয় আহি থাকিব। আৰাম কম আৰু সংঘৰ্ষ বেছি, অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি সজাগো হ'ব লাগিব। সপ্তাহটোৰ শেষৰ ফালে ধন বৃদ্ধি পাব পাৰে। ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা পৰিবাৰত মতভেদ বা কিবা কষ্টও পাব পাৰে। উপায় হিচাপে ভগৱান ভোলানাথক বেলপাত আৰু জল অৰ্পণ কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকৰ এই সপ্তাহটোৰ ৰাশিফললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ প্ৰথম সপ্তাহটোত অত্যাধিক কষ্টৰ ফলতহে ধন লাভৰ যোগ খোল খাব। ভাই বন্ধু সকলোৰে আপুনি সহযোগিতা পাব। উৎসাহ আৰু পুৰুষাৰ্থ বৃদ্ধি হোৱা দেখা যাব পাৰে। ধৰ্ম কৰ্মত আপোনাৰ ৰুচি বাঢ়িব। সকলো কামতে আপোনাৰ সফলতা লাভ হোৱা দেখা পাব পাৰে। খং, ৰাগ বা উত্তেজনা বৃদ্ধি হোৱাৰ ফলত অনাৱশ্যক বিবাদৰ সৃষ্টি হ'ব পাৰে। উপায় হিচাপে ওম নমঃ শিৱায় মন্ত্ৰৰ জাপ কৰি থাকিব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ মীন ৰাশিৰ ফালে। মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ পৰিবাৰত মংগল কাৰ্য কৰা দেখা যাব পাৰে। ধন লাভ অথবা উন্নতি হোৱাৰ সম্ভাৱনা আছে, কিন্তু ব্যৱসায়ত অলপ হ'লেও সংঘৰ্ষৰ বৃদ্ধি হ'ব। পিতা পুত্ৰত মতভেদৰ সৃষ্টি হ'ব পাৰে। যাত্ৰা কৰিব লগা হ'ব পাৰে। আপোনাৰ যাত্ৰা কৰা যদি সুযোগ পায়, আপুনি সেই যাত্ৰা কৰাৰ সুযোগটো নেহেৰুৱাব। আপোনাৰ খং বৃদ্ধি পাব পাৰে, কিন্তু সেই খং ৰুধিবলৈ আপুনি সংকটনাশক গণেশৰ পাঠ কৰিব পাৰে অথবা হনুমান চালিচা পাঠ কৰিব পাৰে। এতিয়া আমি আহি সাপ্তাহিক ৰাশিফলৰ অন্তিম ফালে পাইছোঁ। এই ৰাশিফলৰ ক্ৰমত আপোনাক আজি আমি প্ৰত্যেক ৰাশিৰে শুভ সংখ্যা আৰু শুভ ৰঙৰ বিৱৰণ কৰিম। আপুনি সেই হিচাপে নিজৰ লগত যদি মিল খায় আমাৰ ভিডিঅ'ত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ লগতে আমি আগবাঢ়িছোঁ মেষ ৰাশিৰ শুভ নম্বৰৰ ফালে। মেষ ৰাশিৰ শুভ সংখ্যা হ'ল 1 আৰু 9। 1, 9 মানে আপুনি 5 আৰু 4 নম্বৰো ল'ব পাৰে। 5, 4 মানে 54। 5, 4 সংযোজন কৰিলে 9 হ'ব। আৰু 10 নম্বৰো ল'ব পাৰে। এই 10 নম্বৰত 1 আৰু 0 সংযোজন কৰিলে সেই নম্বৰটো 1 হ'ব। তেনেকৈ প্ৰত্যেক ৰাশিৰে যিটো নম্বৰ কম, আপোনাৰ সুবিধাৰ্থে আপুনি সেই নম্বৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ মেষ ৰাশিৰ ফালে। মেষ ৰাশিৰ জাতকৰ এই সপ্তাহৰ শুভ নম্বৰ হৈছে 1 আৰু 9 আৰু শুভ ৰং হৈছে ৰঙা। ইয়াৰ পাছতেই বৃষভ ৰাশিৰ জাতকৰ শুভ নম্বৰ হৈছে 2, 4 আৰু 6। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ শুভ সংখ্যা হৈছে 3 আৰু 8 আৰু শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। কৰ্ক ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰং হৈছে সুমথিৰা আৰু বগা।
সিংহ ৰাশি জাতকৰ শুভ সংখ্যা হৈছে 1 আৰু 4, শুভ ৰং হৈছে সোণালী, বগা, ৰঙা আৰু সুমথিৰা। তাৰ পাছতেই কন্যা ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 5 আৰু 14 আৰু শুভ ৰং হৈছে বগা আৰু হালধীয়া। ইয়াৰ পাছতে তুলা ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 6 আৰু 15, নীলা আৰু সেউজীয়া আপোনাৰ শুভ ৰং। বৃশ্চিক ৰাশিৰ জাতকৰ 9 আৰু 18, শুভ ৰং হৈছে ৰঙা। ধনু ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 3 আৰু 12, শুভ ৰং হৈছে ৰঙা আৰু বেঙুনীয়া। কুম্ভ ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 4 আৰু 8, শুভ ৰং হৈছে নীলা, সেউজীয়া আৰু ক'লা। তাৰ পাছতেই অন্তিম ৰাশি মীন ৰাশিৰ জাতকৰ শুভ সংখ্যা হৈছে 3 আৰু 7 আৰু শুভ ৰং হৈছে সেউজীয়া আৰু বেঙুনীয়া। যি ধৰণে মই আপোনাক বুজাই ক'লোঁ, নম্বৰ সংযোজন কৰি আপোনাৰ সেই একক নম্বৰটোৰ লগত যদি মিল খায় সেই নম্বৰ আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পাছতেই আমি সমূহ ৰয়েল কে কালচাৰ ফেমিলি পেজ ফালৰ পৰা আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ এই 2025ৰ যাত্ৰা শুভ হওক সেই কামনাৰে আমাৰ এই ভিডিঅ' আজি সমাপ্ত কৰিলোঁ। ধন্যবাদ।